হে গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি দেখিছে না মই পিঠাগুড়ি খুন্দি আনিছোঁ আজি পিঠা খাবলৈ মন গ'ল আকৌ এয়া দেখিছে না মই পিঠা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ একেবাৰে সহজ উপায়েৰে আপোনালোকে যদি ভাবে যে কিবা পিঠা খাম তেতিয়াহ'লে এইটো পিঠা নিশ্চয় বনাব আৰু মোৰ ভিডিঅ'টো এবাৰ হ'লেও চাবই কাৰণ এইটো পিঠা বনোৱাটো একেবাৰে সহজ আৰু এয়া দেখিছে না তিল আৰু গুড় মই এনেকৈ মিহলি কৰি লৈছোঁ আৰু এয়া হৈ গ'ল পিঠাগুড়িখিনি দেখিছে না আটা নিচিনা ইমান ধুনীয়া স্মুথ কিহৰ কাৰণে হৈছে গাইজ গম পাইছেনে এয়া মই লৈ লৈছোঁ উতলা গৰম পানী একেবাৰে উতলা গৰম পানী দি ধুনীয়াকৈ আটাখিনি খচি লৈছোঁ খচি লোৱাৰ পিছতে ৰুটি যেনেকৈ বনাওঁ তেনেকৈ হাতেদি একেবাৰে বহলাই লৈছোঁ বহলাই লোৱাৰ পিছতে ইয়াত দি দিছোঁ তিল আৰু গুড়খিনি দিয়াৰ পিছতে ইয়াৰ মুখখন মই এনেকৈ বন্ধ কৰি দিম এনেকৈ দেখিছে না ধুনীয়াকৈ হেঁচি ধুনীয়াকৈ বন্ধ কৰি দিব তেতিয়া গুড় আৰু তিলখিনি ওলাই নাযায় আৰু মই এনেকৈ এটা এটাকৈ বহুতখিনিও বনাই ল'লোঁ এয়া মই আপোনালোকক দেখুৱাইছোঁ যিসকল মানে পিঠা বনাব নাজানে কিছুমান নতুন ৰান্ধনি সিহঁতসকলৰ কাৰণে একেবাৰে সহজ উপায়টো আৰু এনেকৈ আপোনালোকেও বনাব আৰু এই দেখিছেনে মই এইটো পিঠা বনাম ৰাইচ কুকাৰত যিহেতু ৰাইচ কুকাৰত বহুতখিনিও বনাব পাৰি একেলগে 15টা বা 20টা তেনেকৈ দি দিব পাৰি উতলা গৰম পানী কৰি ল'লোঁ মই উতলা পানীখিনি তেনেকৈ দি দিলোঁ মই এইটো বাতিটো এনেকৈ বহাই দিলোঁ এতিয়া মই ঢাকনখন মাৰি দিলোঁ আৰু ধুনীয়াকৈ মই 10 মিনিটৰ কাৰণে থৈ দিলোঁ 10 মিনিটৰ পিছত মই লুটিয়াই দিলোঁ ধুনীয়াকৈ লুটিয়াই দিয়াৰ পিছতে দেখিছেনে পিঠাখিনি মোৰ ইমান ধুনীয়াকৈ হৈ গৈছে আৰু ইয়াত কোনো তেলৰ প্ৰয়োজন নাই একেবাৰে ভাপত ধুনীয়াকৈ হৈ গৈছে এইটো ভাপত দিয়া পিঠা বুলিও কয় আপোনালোকে কি কয় জনাবচোন গাইজ